বিলাসীপাৰা চহৰৰ ১ নং ৱাৰ্ডৰ এজন অসহায় ব্যক্তি কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত ছমাহে শয্যাগত। নিজৰ বুলিবলৈ এটি কণমানি সন্তানৰ বাহিৰে আন কোনো নাই। আনৰ ঘৰত দিন হাজিৰা কৰি খোৱা চন্দ্ৰকান্ত বৰ্মনৰ এবছৰ পূৰ্বে পত্নীৰ মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পাছতেই ৰোগশয্যাত পৰে ব্যক্তিজন। বৰ্তমান মৃত্যু ক্ষণগলি থকা ব্যক্তিজনে চিকিৎসা সেৱা দূৰৰে কথা দুবেলা দুমুঠি খাবলৈ নোজোৰে ব্যক্তিজনৰ। অৱশেষত শয্যাগত ব্যক্তিগৰাকীৰ কাষত থিয় দিলে চহৰখনৰে এগৰাকী হৃদয়বান যুৱক। চন্দ্ৰকান্ত বৰ্মনক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে অসম গণ পৰিষদ দলৰ বাৰ্ষিক সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰয়ে। লগতে কণমানি শিশুটিৰ দায়িত্ব গ্ৰহণ কৰি লোৱাত সকলোৰে প্ৰশংসনীয় হৈ পৰিছে যুৱ নেতাগৰাকী। এটা আমাৰ বহুত দুখৰ ঘটনা আপোনালোকৰ লগত মিডিয়াৰ যোগে অসমবাসীক জনাব বিচাৰি আছোঁ যে ইয়াত আমি এতিয়া বিলাসীপাৰা ১ নম্বৰ ৱাৰ্ড বৰ্মনপাৰাত উপস্থিত আছোঁ। এই আমাৰ ভাইটিসকল আমাৰ ঘৰত গৈ মোক মাতি আনিছে যোৱাকালি। ইয়াত আমাৰ এটা বিলাসীপাৰাৰে য়ং যুৱ ল'ৰা, তেওঁ বিলাসীপাৰা নয়নতাৰা মেডিকেল শ্বপত কাম কৰি আছিল আগত। মই চিনিও পাওঁ তাক। মানে তাক দেখি চকুৰ পানী মোক পৰহি ওলাই গৈছে। ৰিজনটো এটাই, তাৰ ৫ বছৰ আগত দেউতা মা মৰিলে, ১ বছৰ আগত তাৰ ঘনীকে মৰিলে কেঞ্চাৰ ৰোগত। কিন্তু তাৰপিছতে এই ঘনীকজনে এটা ৩ বছৰৰ বাচ্চা ৰাখি গ'ল। ৩ বছৰৰ বাচ্চাটো দেখাৰ কাৰণে বা তাৰ এই ল'ৰাজন চন্দ্ৰকান্তক দেখাৰ কাৰণে কোনো সমাজত মানুহ নাই। সেই ঘনীয়েক এই তিনিটা মানুহ সংসাৰৰ পৰা গুচি যোৱাৰ ফলত তাৰ এটা অকস্মিত এটা কিবা ৰোগ হ'ল। এই ৰোগ হোৱাৰ পৰা ডায়েবেটিছ কি হোৱাৰ পিছত আজি ৪ মাহ হ'ল সেই ল'ৰাজন এটা বেডতে, তাতে বিছনাতে মল মূত্ৰ যিবিলাক তাতেই হাগি আছে, তাতেই খাই আছে, তাতেই টোপনি মাৰি আছে। আৰু ইয়াত তাক চাব কাৰণে আজিলৈকে ৪ মাহ হ'ল কোনো মানুহ অহা নাই। এতিয়া কথাটো হ'ল এই বাচ্চাটো আপোনালোকে দেখিব। এই যে এইটো এটা সৰু কণমানি বাচ্চা হয়। এই বাচ্চাটোক মই আহি দেখি আছোঁ যে বাচ্চাটো এই মল মূত্ৰৰ ওপৰত তাৰ দেউতাক ধৰি টোপনি মাৰি আছে। মোৰ চকুৰ পানী তেতিয়াই ওলাই গৈছে। কাৰণ এনেকুৱা এটা আমাৰ সমাজত আমি বসবাস কৰি আছোঁ, যিটো সমাজত মানৱৰ কোনো এটা ৰেচপেক্টে নাই। কাৰণ ইয়াত এটা য়ং ল'ৰা হয়, ৩২-৩৩ বছৰ ল'ৰা। আৰু এই বিলাসীপাৰাত ইমান বিশিষ্ট ব্যক্তি আৰু ইমান মানুহ থকাকালীনো তাৰ এনেকুৱা অৱস্থা হৈছে, তাৰ কাৰণে আমি বহুত দুখিত। ইভেন মই নিজকে দোষী ওপৰত বুলি আজি ভাবি আছোঁ, দুখ পাইছোঁ মই। কাৰণ আমি থাকাতে আজি আমাৰ বিলাসীপাৰা বুলি ক'লে নহয়, মানে কথাটো হৈছে যে অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হেল্থৰ ইমান ফেচিলিটিজ দিছে, আয়ুষ্মান কাৰ্ড, প্ৰধানমন্ত্ৰী কাৰ্ড, ইমান কাৰ্ড দিয়াৰ পিছত হস্পিটেলত গ'লেই ট্ৰিটমেণ্ট ফ্ৰী। এনেকুৱা পেচেণ্ট হস্পিটেলত গ'লেই ট্ৰিটমেণ্ট ফ্ৰী। তাৰপিছতো কোনো মানুহ এজন আহি তাক উঠি হস্পিটেলত ল'বৰ কাৰণে ব্যৱস্থা কৰা নাই। তাৰ কাৰণে আমি বহুত দুখিত। আমি ধন্যবাদ জনাইছোঁ এই আমাৰ কৃষ্ণনগৰৰ আমাৰ অসমভাষী সংখ্যালঘুৰ কিছুমান ল'ৰাক, যে তেখেতসকলে মোক যেনে তেনে, মই বাহিৰত আছিলোঁ, যেনে তেনে মাতি পেলাই মোক লৈ আহিছে। অহাৰ পিছত দেখি আজি চুইপাৰ দি তেখেতসকলে ঘৰটো ক্লিন কৰা হৈছে। তাতে 10 বস্তামান তাৰ কাপোৰ ওলাইছে, মল মূত্ৰ থকা কাপোৰ। সেই কাপোৰ ওলোৱাৰ পিছত ব্লিচিং দি ক্লিন কৰাইছে। আজি আপোনালোকৰ জৰিয়তে অসম গভৰ্ণমেণ্ট আৰু বিলাসীপাৰা এডমিনিষ্ট্ৰেটৰৰ পৰা অসম গভৰ্ণমেণ্টলৈকে এটা বাৰ্তা দিব বিচাৰোঁ যে আমাৰ ফালৰ পৰা আমাৰ যিটো কৰণীয় আমি কৰিম। আৰু আমাৰ অসম গণ পৰিষদৰ মাননীয় সভাপতি অতুল বৰা দেৱ ডাঙৰীয়াক আৰু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াক অলৰেডি অৱগত কৰিছোঁ। তেখেতসকলে মোক কিবা আদেশ দিছে। সেই আদেশ অনুযায়ী মই অলপ পিছতেই এটা এম্বুলেঞ্চ মাতি মই নিজৰ ফালৰ পৰা যি ব্যৱস্থা কৰিব লাগে কৰিম। কিন্তু ডাঙৰ কথাটো হ'ল, যিহেতু এইটো এটা কণমানি শিশু আছে, সেই শিশুটো জীৱন যাপন কোনে দেখিব, কোনে কিব। কালি যদি দেউতাৰ কালি হস্পিটেলত কিবা এটা দুৰ্ঘটনা ঘটি যায়, এই বাচ্চাটোৰ কি হ'ব? তাৰ কাৰণে মই ৰাইজক লৈ আপোনালোকৰ ওচৰত মই এটা কথা ক'ব বিচাৰোঁ। যিহেতু ল'ৰাজনৰ নিজৰ দিদি ভণ্টি জীয়াই আছে, সেই ভণ্টিজনৰ ওচৰত বাচ্চাটোত আমি গোটেই সমাজৰ মানুহ কৈ আছে তাক ৰাখিবৰ কাৰণে। কিন্তু আৰু এটা দুখৰ ঘটনা, সেই তাৰ হাজবেণ্ডে তাৰ হোটেলত এটা দিন মজুৰি কৰে ৩০০ টকাত। তাৰ নিজাববীয়া 4টা বাচ্চা আছে, তেওঁ কেনেকৈ চাব আৰু এটা বাচ্চা? সেইকাৰণে তাকো মই অলপ কিবা যাতে খোৱাৰ কাৰণে চলিবৰ কাৰণে মেডিচিনৰ ক্ষেত্ৰত কিবা অসুবিধা নহয়, তাৰ কাৰণে মোৰ পাৰ্চনেলৰ পৰা
কিবা কিবি দি আছোঁ আৰু তেওঁ হস্পিটেলৰ পৰা আমাৰ অসম ভাষিক সংখ্যালঘুৰ পৰা মই অলৰেডি জনাইছোঁ যিহেতু তেখেতসকলে ট্ৰিটমেণ্টটো তাত GMCত পাব আৰু যিবিলাক কৰিব লাগে আমাৰ সভাপতি মহোদয় স্বাস্থ্যমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ছাৰক তেখেতসকলে জনাই যি কৰিব লাগে কৰিব কিন্তু প্ৰথম বাৰ্তাটো আপোনাৰ মিডিয়া যোগে এইটো দিব বিচাৰোঁ প্লিজ ইমান নিষ্ঠুৰ নহ'ব আপোনালোকে মানৱতা নাহেৰাব কাৰণ মানুহৰ বাবে ভূপেন্দাও কৈ গৈছে কথাটো যদি আমি অসমত মানুহৰ বাবে যদি নহওঁ ইমান যদি মানুহ নিষ্ঠুৰ হৈ যায় তেনে মানুহ জীয়াই থকাৰ কোনো অৰ্থই নহয় কাৰণ এটা মানুহ ইমান এটা জ্যান্ত মানুহ ঘৰত পচি মৰি গলি পৰি আছে তাৰ লগত ইমান এটা কণমানি বঢ়ি আছে ইমানকৈ আৰু দুখৰ ঘটনা এইটো হ'ব নোৱাৰে খালি আমি বিল্ডিং বনালোঁ গাড়ী বনালোঁ সোণাৰ চেইন পিন্ধিলোঁ এইটো আমাৰ সমাজ নহয় সমাজত যদি আমি কাম কৰিব যাওঁ সব জাতি ভাতি সব এইবিলাক ভুল এক লগত হৈ মানুহৰ বাবে হৈ যেতিয়া কৰিব তেতিয়াহে মানৱতা বুলি ক'ব এইটোৱে মোৰ মানে প্ৰাৰ্থনা যদি কিবা ভুল ভ্ৰান্তিয়ে ক্ষমা কৰিব চৰকাৰক কি দাবী জনাব চৰকাৰক মই মাননীয় মুখ্যমন্ত্ৰীক মই নিজাববীয়াকৈ লেটাৰ পদত মই মাননীয় মুখ্যমন্ত্ৰী নিজা হাতৰে তাক ছাৰক প্ৰেৰণ কৰি মই লগ কৰিম 2-3 দিনৰ ভিতৰত যেহেতু মোৰ গাৰ্জিয়ান মিনিষ্টাৰ আছে জয়ন্ত মল্লদেৱ বৰুৱা আজি প্ৰথমত জয়ন্ত মল্লদেৱক মই জনাম তাৰপিছত মই মুখ্যমন্ত্ৰীৰ লগত লগ কৰিম যাতে তেখেতসকলৰ সেৱাৰ ক্ষেত্ৰত কি দাবী চিকিৎসা তেখেতৰ তাৰ উন্নতি মানৰ চিকিৎসা যেটো কৰিব লাগে চৰকাৰৰ পৰা এইটো যাতে কৰে আৰু বাচ্চাটোৰ ভৱিষ্যতত জানে যাতে চিন্তা ভাৱনা কৰে এইটো মই চৰকাৰক দাবী জনাম চন্দ্ৰকান্ত বৰ্মন আজি বহু দিনৰ পৰা বেমাৰত আক্ৰান্ত হৈ আছে তেওঁ ডায়েবেটিছ ৰোগত ভুগি আছে বুলি আমি সকলোৱে জানো তো যেহেতু তেওঁৰ পৰিয়ালৰ অৱস্থাটো তেনেকুৱা এটা ভাল নহয় বহুত হি বিলংছ ফ্ৰম বিল' পভাৰ্টি লাইন চ' তেওঁৰ এটা কণমানি সন্তানো আছে তো যিকে নহওক আমি গোটেইখিনি আমি ল'ৰাবিলাক একত্ৰিত হৈ সেই কথাখিনি আমাৰ মিথুনদাক আমি জনাইছোঁ যে ল'ৰাটোৰ কিবা এটা ব্যৱস্থা কৰিব লাগে ব্যৱস্থাটো মানে আমাৰ ইয়াতে হেৰি কৰিবৰ কাৰণে একো নাই মানে ইহঁতৰ মানে ফেমিলিৰ অৱস্থা খুবেই বেয়া চ' যিকেই নহওক মানে আৰ্থিক ফালৰ পৰা খুবেই বেয়া সেইকাৰণে আমি কথাবিলাক গোটেই ল'ৰাবিলাক একত্ৰিত হৈ মিথুনদাক জনোৱাৰ পিছত মিথুনদাই আহি আৰু আমাক গোটেইখিনি ব্যৱস্থা কৰাৰ কাৰণে এবাৰ হেৰি কৰি দিলে তাৰপিছত এইটোৱে মানে আৰু আমি অসম চৰকাৰৰ ওচৰত অনুদান হিচাপে আমি মানে ভিক্ষা মাগিছোঁ যে আমাৰ এই ল'ৰাজনৰ যাতে কিবা এটা ব্যৱস্থা হয় আৰু ভাল এটা চিকিৎসাৰ দ্বাৰা ল'ৰাটো যাতে ভাল হৈ আমাৰ ঘৰত আহে এইটোৱে আমি অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট DB নিউজ